বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেন্ট যিকেইটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেন্ট যিকেইটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেন্ট যিকেইটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো।